যি সপোন আছিল এই ঘৰখনৰ প্ৰতিজন ব্যক্তিয়ে তোক লৈ যি সপোন দেখিছিল গোটেই অসমে যি সপোন দেখিছিল সেই সকলো সপোন এতিয়া তই পূৰণ কৰিব লাগিব এতিয়াও সকলো শেষ হৈ যোৱা নাই নহয় তই এনেকৈ ভাগি পৰিলে কেনেকৈ হ'ব কচোন এতিয়া আৰু মোৰ কাম কৰাৰ মানসিকতা নাই ছাৰ মানসিকভাৱে মই নিজকে কোনোমতে প্ৰিপেয়াৰ কৰিব নোৱাৰো আৰু যিহেতু মই পৰা নাই তেনেস্থলত খেল খেলিবলৈ গ'লেনো কি হ'ব গতিকে ইমান দিনে যি কৰিলোঁ ইয়াৰ পিছত আৰু মোক জোৰ নকৰিব ছাৰ তই এইবোৰ কি কৈছ দেউতাই কোৱা প্ৰতিটো কথাই যেন এতিয়াও মোৰ কাণত বাজি আছে নহয় নহয় নন্দিনী তই এনেকে ভাবিলে নহব মই পৰা নাই মা রাজনন্দিনী রাজনন্দিনী